নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আজি আমি সদ্যহতে হৈ যোৱা আছাম পুলিচ SI এক্সামৰ এক্সপেক্টেড কাট অফ ভিডিঅ' লৈ আহিছোঁ। আৰু আপোনালোকক মই তাৰ আগতে দুটা ভিডিঅ'ত প্ৰশ্ন কাকত এনালাইচিছ কৰিছিলোঁ আৰু প্ৰতিটোৰে আনচাৰ কি প্ৰভাইড কৰিছিলোঁ। যদি আপোনালোকে সেই ভিডিঅ' দুটা চোৱা নাই তেন্তে মোৰ ইউটিউব চেনেলত গৈ পেলাই প্লে'লিষ্টত আপোনালোকে চাব পাৰিব। এতিয়া আমি আৰম্ভ কৰোঁ আমাৰ কাট অফ কেনেকুৱা হ'ব তাৰ ডিছকাশ্যন। তো গতিকে প্ৰথমে চাই লওক, এইটো এটা কুৱেশ্যন পেপাৰৰ ফ্ৰণ্ট পেজটো আছিলে। তো এইটো C ছিৰিজৰ কুৱেশ্যন পেপাৰ আছিলে আৰু মই এইখন কুৱেশ্যন পেপাৰৰ পৰাই ডিছকাছ কৰিছিলোঁ আনচাৰ কিজ। ইয়াত এটা নিয়ম আপোনালোকৰ লিখা আছে যে এইটো চাওক, এইটো এটা ইম্পৰ্টেণ্ট মই চাৰ্কুল কৰি দিছোঁ যে হাফ মাৰ্ক পাৰ ৰং কুৱেশ্যন আপোনালোকৰ কাৰণে নেগেটিভ মাৰ্কিং থাকিব। 1/2 এইটো এটা ডাঙৰ কথা। মানে জেনেৰেলি কি হয়, 1/4 কাটে যিকোনো এক্সামত। এতিয়া আপোনাৰ ধৰি লওক 100 মাৰ্কৰ কাৰণে 100টা কুৱেশ্যন আছে, ইয়াত লিখা আছে টোটেল মাৰ্কছ 100 আৰু 1 মাৰ্ক ফৰ ইচ কুৱেশ্যন। এটা কুৱেশ্যনৰ কাৰণে 1 মাৰ্ককৈ আছে। গতিকে আপোনালোকৰ 1/4 নাকাটে, ADREত 1/4 কাটা গৈছে বা বিভিন্ন ধৰণৰ এক্সামবিলাকত মেক্সিমাম এক্সামবিলাকত 1/4 কাটে, ক'ৰবাত 1/3 কাটে, 1/3 কাটে। কিন্তু আমাৰ এই SI এক্সামৰ কাৰণে দেখা গৈছে যে হাফ নম্বৰ কাটি দিব। হাফ নম্বৰ কাটি দিয়াৰ মিনিং এইটোৱে যে এইটো বৰ টাফ হৈ পৰিছে, কাৰণ আপোনালোকে দুটা কুৱেশ্যন ভুল কৰাৰ লগে লগে আপোনালোকৰ 2 নম্বৰটো গ'লেই, লগতে আৰু 1 নম্বৰ গুচি যাব। ডেট মিনছ আপোনালোকৰ টোটেল 3 মাৰ্ক গুচি যাব। যদি আপোনালোকে 10টা কুৱেশ্যন ভুল কৰিছে তেন্তে আপোনালোকৰ 15 নম্বৰ কাটা যাব। 15 নম্বৰ কেনেকৈ কাটা যাব? 10টাটো ভুল কৰিছে, সেইটো 10টাৰ নম্বৰ আপুনি নাপায়। নেক্সট এই 10টাৰ কাৰণে আপুনি আৰু 5 নম্বৰ এক্সট্ৰা কাটি দিব। গতিকে টোটেল 15 নম্বৰ আপোনাৰ কাটা যাব। তো সেইটো এটা ডাঙৰ ফেক্টৰ হ'ব কাট অফ নিৰ্ধাৰণত, কাৰণ কি এনেকুৱা এটা নেগেটিভ মাৰ্কিঙৰ প্ৰভাৱটো মানে কাট অফত পিছলৈ মানে বহুত দেখা যায়। কিন্তু ইয়াত এটা কথা হ'ল, যোনটো ভেকেঞ্চিৰ সংখ্যা আছিলে, নাম্বাৰ অফ ভেকেঞ্চিছ খুব কম আছিলে, হয়নে? আমাৰ নাম্বাৰ অফ ভেকেঞ্চিছ যোৱাবাৰতকৈ বহুত কম আছিলে। এইটো মানে বহুত কমি গৈছিলে। আৰু কেণ্ডিডেটৰ সংখ্যাটো ইমান এটা মেটাৰ নকৰে। যিমানে কেণ্ডিডেট থাকক, 1 লাখ 2 লাখ 5 লাখ যিমানে থাকক, লাষ্টত গৈ পেলাই চিৰিয়াছলি এক্সামটো দিয়া কেণ্ডিডেটৰ সংখ্যা বহুত কম থাকে। গতিকে সেইটোলৈ চিন্তা নকৰিব। কিন্তু নাম্বাৰ অফ ভেকেঞ্চিছটো কমিছে, এইটো সঁচা কথা। এইখিনি গোটেইখিনি চোৱাৰ পিছত আমি যেতিয়া কুৱেশ্যন পেপাৰটো একদম ভালদৰে যেতিয়া এনালাইচিছ কৰিলোঁ, তেতিয়া আপোনালোকে সেই ভিডিঅ' দুটাত মোৰ চাব পাৰিব যে আমি তাত কি কৰিছিলোঁ। প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত আমি এটা এনালাইচিছ কৰিছিলোঁ যে কুৱেশ্যনটো ইজি হয় নে হাৰ্ড হয় নে মডাৰেট হয়। তেনেকৈ কৰোঁতে মই দেখা পাইছোঁ, যেতিয়া হিচাপ কৰিলোঁ দেখা পাইছোঁ যে ইজি কুৱেশ্যন কিমান আছিলে? ইজি কুৱেশ্যন মোৰ মতে 51 আছিলে। কি আছিলে? 51 নাম্বাৰ অফ কুৱেশ্যনছ কি আছিলে? ইজি আছিলে। মডাৰেট কিমান আছিলে? মডাৰেট মানে মোটামুটি ইজি বা টানৰ মাজত, মানে তেনেকুৱা ইজিও নহয় টানো নহয় বা টাইম কনজিউমিং হয়, এনেকুৱা কুৱেশ্যন কেইটা আছিলে? এনেকুৱা কুৱেশ্যন আছিলে 34টা। কেইটা আছিলে? 34টা। আৰু হাৰ্ড কুৱেশ্যন বিচাৰি পাইছিলোঁ মাত্ৰ 15টা। বুজি পাইছে? আৰু এইটো এটা ষ্টেণ্ডাৰ্ড ফৰ্মেট হয়। মনত ৰাখিব, যিকোনো কুৱেশ্যন পেপাৰ যেতিয়া কুৱেশ্যন পেপাৰ ছেট কৰা হয়, এক্সামিনাৰে এনেকুৱা ফৰ্মেটেই কি কৰে, আপুনি যিমান কম্পিটিটিভ এক্সামেই হওক, 2-এটাক বাদ দি পেলাই, কাৰণ যিকোনো কনভেনশ্যন মানে কেতিয়াবা কি কৰা হয়, দেখা যায় যে ক'ৰবাত ব্ৰেক কৰা হয়। কিন্তু এইটো এটা কনভেনশ্যন যে কি কৰা হয়, যিকোনো পেপাৰত আপোনাৰ স্কুলৰ পেপাৰ হওক, কলেজৰ পেপাৰ হওক বা তেনেকুৱা কম্পিটিটিভ এক্সামৰ পেপাৰ হওক, আমাৰ 50% ইজি দিয়া হয়। 35%ৰ নিচিনা 30 to 35% আমাৰ মডাৰেট দিয়া হয়, আৰু বাকী থকাখিনি হাৰ্ড দিয়া হয়। কাৰণ তেওঁলোকৰ এইটো তেনেকুৱা ইণ্টেনশ্যন নাই যে আপুনি গৈ পেলাই যাতে একো নোৱাৰক পৰীক্ষাত, এনেকুৱা এটা টান প্ৰশ্ন কৰিব, তেনেকুৱা ইণ্টেনশ্যন এক্সামিনাৰৰ নাথাকে। 2 নম্বৰ কথা, তেওঁলোকে আৰু এটা বস্তু চেক কৰে যে আপুনি ধৰি লওক গুৱাহাটীত থাকে, আপুনি ক'ত থাকে? গুৱাহাটীত থাকে, হয়নে? আপুনি গুৱাহাটীত থাকে। তো আপোনাৰ কাৰণে বিভিন্ন ধৰণৰ কিতাপ কিনা বা তেনেকুৱা কোচিং লোৱা তেনেকুৱা এক্সেছ আপোনাৰ তাত আছে। কিন্তু অকল আপোনাৰ কাৰণে কুৱেশ্যন পেপাৰটো ছেট কৰা নাই। গভৰ্ণমেণ্ট অফ আছামে যেতিয়া এটা ভেকেঞ্চি ওলাইছে, তাৰমানে গভৰ্ণমেণ্ট অফ আছামে যাক দায়িত্ব দিছে বা যোনটো বৰ্ডক দায়িত্ব দিয়া আছে যে আপোনালোকে পৰীক্ষাটো কণ্ডাক্ট কৰিব, তেওঁলোকে কি কৰিব? গোটেই অসমৰ কাৰণে চিন্তা কৰিব। এতিয়া কাৰ্বি আংলঙত কাৰ্বি আংলঙৰ কোনো গাঁৱত বহি থকা, একদম ভিতৰুৱা পাহাৰীয়া গাঁও এখনত বহি থকা, বা ডিমা হাছাওত বহি থকা, বা আমাৰ যদি মই কওঁ যে বৰাক ভেলীৰ কোনোবা একদম ভিতৰুৱা গাঁও, তেনেকুৱা হ'ব পাৰেনে নাই? বা কোনোবা চাহ বাগিচাত একদম ভিতৰুৱা জেগাত পঢ়ি থকা ল'ৰা এজনে যেতিয়া এই পৰীক্ষাটো দিব, তেওঁৰ কাৰণে ইমান এটা এক্সেছ নাথাকিব পাৰে যে ইণ্টাৰনেটৰ এক্সেছ বা ভাল কোচিঙৰ এক্সেছ বা ভাল তেনেকুৱা নোটছৰ এক্সেছ নাথাকিব পাৰে। তো তেওঁ বেছিক্স পঢ়ি পেলাই যাব। গতিকে
যেতিয়া এক্সামিনাৰে যেতিয়া প্ৰশ্ন কাকত সেট কৰিব তেতিয়া কি হ'ব, তেতিয়া এই গোটেইখিনিৰ বিষয়ে তেওঁলোক চিন্তা কৰিব যে মানে আমাৰ প্ৰশ্ন কাকতে গুৱাহাটীৰ ল'ৰাজনৰ কাৰণেও কাম কৰক আৰু সেই ভিতৰুৱা অঞ্চলৰ ল'ৰা বা ছোৱালীজনীৰ কাৰণেও মানে একে ধৰণৰ প্ৰশ্ন হওক। গতিকে তেওঁলোকে এটা ইজি পৰ্চন ৰাখে, 50%ৰ নিচিনা এটা ইজি পৰ্চন ৰাখে। তাৰপিছত এটা মডাৰেট পৰ্চন ৰাখে যোনটো 30 to 35% হয়, আৰু বাকী থকা যদি এইটো 30 হ'ল তেতিয়াহ'লে বাকী থাকিল কিমান 20%, যদি এইটো 35 হ'ল তেতিয়া বাকী থাকিল কিমান 15%। এনেকুৱা কুৱেশ্যন অলপ হাৰ্ডত দি দিয়ে, যাতে হাৰ্ডটো কিয়, যাতে কিছুমান কেণ্ডিডেট যাতে হয় সঁচাকৈ তেওঁলোক মানে প্ৰিপাৰেশ্যন ভালকৈ কৰিছে নে নাই সেইটো চেক কৰিবলৈ হাৰ্ড দি দিয়ে। আৰু এভাৰেজ কেণ্ডিডেটৰ কাৰণে এই মাজৰ মডাৰেট মানে কুৱেশ্যনবিলাক দিয়ে। তো গতিকে আমাৰ যোনটো প্ৰশ্ন আছিলে তাত আমি 51টা কাউণ্ট কৰিছোঁ ইজি, মডাৰেট কাউণ্ট কৰিছোঁ 34 আৰু হাৰ্ড কাউণ্ট কৰিছোঁ 15। আপুনি এইটোক মানে ভালকৈ বুজিবৰ কাৰণে এইটো 50 বুলি ধৰক আৰু এইটো 35 বুলি ধৰকচোন, একদম তেতিয়াহ'লে আপোনাৰ ৰেচিয়াটো চাওক মিলি গৈছে হয়নে। এতিয়া এই বস্তুটোক লৈ পেলাই আমি কাট অফৰ কাৰণে যদি আমি এটা প্ৰিডিকশ্যনৰ কাৰণে যদি আমি কেলকুলেশ্যন কৰোঁ, অথেণ্টিক কেলকুলেশ্যন চাবচোন। মই ধৰি ল'লোঁ এজন ল'ৰাই গৈ পেলাই পৰীক্ষাত বহিছে আৰু তেওঁ 50ৰ মাজত 50টা কুৱেশ্যন কি কৰিছে, ৰাইট কৰিছে, তেতিয়াহ'লে তেওঁ কিমান নম্বৰ পালে, তাত 50 নম্বৰ পালে হয়নে। আৰু তেওঁ মডাৰেট কুৱেশ্যনত কি কৰিছে, মডাৰেট কুৱেশ্যনটো আমাৰ এভাৰেজ হয়নে নহয়, তাত কিমান আছে 35 আহিছে বুলি ধৰি ল'লোঁ। 35ৰ ভিতৰত তেওঁ 35টা কৰিছিলে, কিন্তু তেওঁ কি কৰিলে আধাই ৰাইট কৰিব পাৰিলে বুলি মই ধৰি ল'লোঁ। ঠিক আছে, যদি আধা কৰিব পাৰে তেতিয়াহ'লে কিমান হ'ব 17.5, কিমান হ'ব 17.5। তো 15.0 আৰু 17.5 এইকেইটা তেওঁৰ নম্বৰ হ'ল। কিমান হ'ল এই দুটা নম্বৰ মিলি, এই দুটা নম্বৰে মিলি তেওঁৰ কিমান হ'ল, তেওঁৰ হ'ল 67.5 হয়নে, 67.5। আৰু হাৰ্ডখিনি তেওঁ বাদ দি দিলে বুলি মই ভাবিলোঁ, যে হাৰ্ড যোনটো আছিলে, হাৰ্ড কুৱেশ্যনটোক যিমান আছিলে, কিমান কুৱেশ্যন আছিলে হাৰ্ডৰ 15টা কুৱেশ্যন আছিলে, এই 15টা কুৱেশ্যন তেওঁ টাচ কৰা নাই বুলি মই ধৰিলোঁ। তো 67.5 পালে তেওঁ নম্বৰ। কিন্তু এই যে 35টা কুৱেশ্যন আছিলে তাৰ আধাহে তেওঁ মানে ৰাইট কৰিছে। বাকী আধাখিনি তেওঁ যদি এটেম্প কৰিছে, বাকী আধাখিনি এটেম্প কৰিছে তেতিয়াহ'লে 17টা কুৱেশ্যন তেওঁ যদি এটেম্প কৰিছে, বা ধৰি ল'লোঁ ইয়াত মই 17.5 তেওঁ পাইছে, বাকী যে আধা মই ধৰি ল'লোঁ ইয়াত ধৰি লওক 18 কৰি লওক, ৰাউণ্ড ফিগাৰ কৰিবলৈ এইটো 18 কৰি ল'লোঁ মই। তো 68 তেওঁ পাইছে। তো যদি 18 কৰিছে আৰু 17টা কুৱেশ্যন তেওঁ ভুল কৰিছে, তো 17টা কুৱেশ্যন ভুল কৰিলে তাত কিমান নম্বৰ গুচি যাব, তেওঁৰ তাত 8.5 নম্বৰ গুচি যাব। তো কিমান থাকি গ'ল তেওঁৰ নম্বৰ 59.5, কিমান থাকি গ'ল 59.5 থাকি গ'ল। তো গতিকে মোটামুটি আমি এটা আইডিয়া কৰিব পাৰোঁ যে কাট অফটো যোনটো জেনেৰেলৰ কাট অফ হ'ব, জেনেৰেলৰ কাট অফটো আমাৰ মোটামুটি 60ৰ পৰা 65ৰ ভিতৰত থাকিব। এইটো আপোনালোকে চাই ল'ব, 60ৰ পৰা 65ৰ ভিতৰত থাকিব বুলি আমি কি কৰিব পাৰোঁ, কাট অফটো আমি এটা আইডিয়া কৰিব পাৰোঁ। এই হাৰ্ড কুৱেশ্যনবিলাক যে আছে, এই হাৰ্ড কুৱেশ্যনত কিছুমানে ক'ব যে হাৰ্ড কুৱেশ্যন 15টা এৰি দিব নেকি, সকলোৰে কাৰণে হাৰ্ড নহ'ব পাৰে। সঁচা কথা, এইটো সঁচা কথা যে সকলোৰে কাৰণে এই 15টা কুৱেশ্যন হাৰ্ড নহ'বও পাৰে, কিন্তু কিছুমানে ইজি কুৱেশ্যনতো ভুল কৰিব। এইটো আপোনালোকে পৰীক্ষা দিয়া মানুহবিলাকে গম পায় যে এনেকুৱা বহুত কুৱেশ্যন আছে যে আপুনি ইজি বুলি ভাবিছিলে, আপুনি তাত টিক মাৰ্ক মাৰি আহিছে, ঘৰত আহি দেখিছে যে এইটো ভুল হৈ গ'ল, কিবা এটা চিলি মিষ্টেক হৈ গ'ল, হয়নে নহয়। তো এইবিলাকতো হ'বই, ইজিত কাটা যাব, মডাৰেটত কাটা যাব, আপুনি আকৌ হাৰ্ডত আপুনি পাই যাব, মডাৰেট কুৱেশ্যনত আপোনাৰ কাটা যাব পাৰে, কিন্তু হাৰ্ড কুৱেশ্যন আকৌ আপোনাৰ ৰাইট হৈ যাব পাৰে, আপুনি আইডিয়াৰ ওপৰত দিছিলে। কিন্তু আমি এটা বেছিক আইডিয়াহে লৈ আছোঁ কাট অফৰ। এইটো আপুনি পৰীক্ষা হলত বহি পেলাই কি কৰিছে এইটো কোনেও ক'ব নোৱাৰে, আপুনি নিজেও ভালদৰে ক'ব নোৱাৰে যেতিয়ালৈকে আপোনাৰ ৰিজাল্ট নাহে, হয়নে নহয়, বা যেতিয়ালৈকে আনচাৰ কি অফিচিয়েল নাহে, আপোনাৰ OMR শ্বীট আপুনি নাপায়, তেতিয়ালৈকে আপুনি মানে একদম চিয়'ৰ হৈ ক'ব নোৱাৰে। তো সেই কথাটো আমি বাদ দিলোঁ। যদি আমি এনে এটা জেনেৰেল আইডিয়াৰ পৰা কওঁ, তেন্তে এনেকুৱা এটা আমি কাট অফ দেখা পাইছোঁ যে 60ৰ পৰা আপুনি 70 ধৰি লওক, 60ৰ পৰা 70 জেনেৰেলৰ কাট অফ যাব। তো এই ক্ষেত্ৰত আমি যদি কওঁ যে জেনেৰেলৰ কাট অফ কিমান যাব 60ৰ পৰা 70, যদি জেনেৰেলৰ কাট অফটো 60ৰ পৰা 70 যায়, SC কিমান যাব, SC বা আপোনাৰ ST প্লেন আছে, ST হিলছ আছে, আৰু কি আছে আপোনাৰ OBC আছে, হয়নে নহয়, OBC আছে। জেনেৰেল যদি 60ৰ পৰা 70 যায়, আপুনি OBC ধৰি লওক যে OBC কিমান হ'ব, OBC খুব এটা ডিফাৰেঞ্চ নহয়, আপুনি 57ৰ পৰা আপুনি ধৰি লওক 67লৈকে আপুনি ধৰিব পাৰে, খুব এটা ডিফাৰেঞ্চ OBCৰ নহ'ব। SCৰ কাৰণেও মই ক'লোঁ যে আপুনি তেনেকুৱা 55ৰ পৰা 65 SCৰ কাৰণে ধৰি লওক, ST প্লেনৰ কাৰণে 50ৰ পৰা 60 ধৰি লওক, আৰু ST হিলছৰ কাৰণে আপুনি তেনেকুৱা 47ৰ পৰা 57লৈকে আপুনি ধৰি লওক। এইখিনি আমাৰ
এক্সপেক্টেড কাট অফ হ'ব আৰু আপোনালোকে ওমেন্সৰ কাৰণে 5 মাৰ্ক এটা মাইনাছ কৰি ল'ব ওমেন্সৰটো মই এক্সট্ৰাকৈ দিয়া নাই তো এইখিনি আছিলে আমাৰ এক্সপেক্টেড কাট অফ আপোনালোকৰ যদি এই নম্বৰখিনিৰ ওচৰে পাজৰে থাকে তেন্তে আপোনালোকে নিশ্চয় ভাবিব যে আপোনালোকৰ পৰীক্ষাটো এইবাৰ ক্লিয়াৰ হ'ব গৈ আছে আৰু এটা কথা যদি আপোনালোকৰ মোৰ হিচাপ মই যেনেকৈ কৰিলোঁ তাত যদি কিবা আপোনালোকৰ এনেকুৱা লাগে যে মই ভুল কৰিছোঁ তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব মানে ভাল কমেণ্টক সদায় মানে ৱেলকাম জনাইছোঁ কিন্তু আপোনালোকে নিশ্চয় কমেণ্ট কৰোঁতে অলপ আমাৰ যোনটো ভদ্ৰতা থাকে সেইটো আপোনালোকে মেইনটেইন কৰিব বাকী একো নাই আপোনালোকে নিজৰ কমেণ্ট দিব ফিডবেক পালে আমি ভালেই পাম ফিডবেক পালে আমি যদি আমাৰ কিবা ভুল হৈছে সেইটোক আমি শুধৰণি কৰিব পাৰিম তো এইটো আমাৰ এক্সপেক্টেড কাট অফ আছিলে জেনেৰেলৰ 60ৰ পৰা 70 এছ চিৰ কাৰণে 55ৰ পৰা 65 এছ টি প্লেনৰ কাৰণে 50ৰ পৰা 60 এছ টি হিলছৰ কাৰণে 47ৰ পৰা 57 অ' বি চিৰ কাৰণে 57ৰ পৰা 67 তো এই কাট অফটো আপোনালোকে চাব কি হয় কি নহয় মোৰ মতেতো এনেকুৱাই হ'ব লাগে যদি আপোনালোকৰ কিবা মানে বেমেজালি দেখা পায় আপোনালোকে ক'ব তেনেকৈ আমি এইটোক আপডেট কৰিবলৈ চেষ্টা কৰিম আৰু তাৰপিছত ইণ্টাৰভিউৰ কাৰণে আমি ভিডিঅ' আনি থাকিম সেইবিলাকলৈ আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে কৰি থ'ব সেইবিলাক আপোনালোকৰ ভেলুৱেবল ভিডিঅ'বিলাক পাই থাকিব তেন্তে ঠিক আছে তেন্তে আজিৰ কাৰণে ইমানেই ধন্যবাদ